অৰুণোদয় আঁচনি জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব। মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো। ৰেচন কাৰ্ড থকা অৱস্থাতো কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই নেকি? যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, কমেণ্ট কৰি নিশ্চয় জনাব যে আমি এপ্লাই কৰিব পৰা নাই। তো এপ্লাই প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে কিন্তু আৰম্ভ হৈ আছে। যদি আপোনালোকে এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব পাৰিব, ফৰ্ম ক'ত পাব, সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহক জানিব পাৰে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে কিন্তু আপোনালোকে 1 জানুৱাৰীৰ পৰা কিন্তু আপোনালোকে লাভ কৰিবলৈ গৈ আছে 31 কোটি টকা। যিসকল হিতাধিকাৰী আছে, আগতে এপ্লাই কৰি থৈছে, এই সকল হিতাধিকাৰীয়ে লাভ কৰিব। আৰু নতুনসকলে যদি আপোনালোকে এপ্লাই কৰে, এপ্লাই কৰিলে কিন্তু আপোনালোকে 31 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে, এই গাঁও পঞ্চায়ত কিন্তু নতুন কৰি ফৰ্ম আহিছে। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি জমা দিলে কিন্তু আপোনালোকে জানুৱাৰী মাহৰ পৰা আপোনালোকে 31 কোটি টকা আপোনালোকে লাভ কৰিব পাৰিব। ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব, অলৰেডি ভিডিঅ' আপলোড কৰা আছে। মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিনে আপুনি নিজে ফৰ্ম ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ ফৰ্ম ফিল আপ কৰি দিব পাৰিব। আৰু যিসকল অৰুণোদয় হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। তেহে আপোনালোকে অৰুণোদয় আঁচনি যিসমূহ টকা আমাৰ অসম চৰকাৰৰ পৰা প্ৰদান কৰা হয়, এই টকাটো আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্টলি সোমাই যাব। তো এই কামটো যদি কৰি থৈছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আৰু যদি কৰা নাই, আপোনালোকে নিজেও কৰিব পাৰিব। আপোনালোকৰ মোবাইল ফোনৰ সহায়তে আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি থ'ম। সেই লিংকখনত ক্লিক কৰি কিনে আপোনালোকে নিজে এই KYCটো কৰিব পাৰিব। আৰু যদি আপোনালোকে ফৰ্মখন বিচাৰে ডাউনলোড কৰিব কাৰণে, তো মই আপোনাক এই ভিডিঅ'খনতে ডিছক্ৰিপশ্যনত লিংক দি থ'ম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ফৰ্মখন ডাউনলোড কৰি চাব পাৰিব। তো এয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ ভিডিঅ'টো দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ